মন যায় মোৰো মন যায় মোৰো মন যায় চকুত চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে মন যায় মোৰো মন যায় মোৰো মন যায় তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন নদী হয় মৰম খুটি বয় ঢৌ বোলো তাত হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখোঁ মই মানে বহুত সৰুৰে পৰা এটা ইচ্ছা আছিলে মানে কটনত পঢ়াৰ তেতিয়া মই কৈছিলোঁ যদি ৰিজাল্টটো ভাল হয় তেতিয়াহ'লে কটনতে পঢ়িম মই বহুত প্ৰতিভাৱান যুৱক শিৱ কৰ্মকাৰ তেওঁৰ কণ্ঠৰ যি গীতেই হাজাৰজন দৰ্শকক মুগ্ধ কৰি পেলাইছে শিৱ কি ক'বা ND24 দৰ্শকসকলক পোনপ্ৰথমে মই আজি ND24 চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক বাছি লোৱাৰ কাৰণে তোমাৰ বহুতো তুমি গীত গাইছা বৰ্তমান সময়লৈ গীত নিগৰাইছা তুমি যদি এটা গীত তোমাৰ প্ৰিয় কণ্ঠশিল্পী বুলি ক'লে জুবিন গাৰ্গ হয় জুবিন গাৰ্গৰ যদি তুমি গীত প্ৰথমে আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে গীত এটা অনুষ্ঠানত পৰিৱেশন কৰা তুমি নিশ্চয় পামনে মঘুৰাই আকৌ এবাৰ জীৱনত দেউতাৰ চকুতে চাই খোৱা সেই ছবি হিয়াৰ মথুপ ভাগি থান বান হ'লে জিৰণি ল'বলে লাগে চাগে খনি বুকু এতিয়া দেহত লাগি আছে সুবাস দুখনি হাতৰে উমান পৰশ কিয়নো হঠাতে দি থক হলো কাৰ সপোন শিৱ তুমি যিহেতু ইয়াতে পঢ়ি আছা কটন বিশ্ববিদ্যালয়ত কটন বিশ্ববিদ্যালয়ত পঢ়াৰ লগতে তুমি গানো পৰিৱেশন কৰা বিভিন্ন স্থানত তুমি গান গাইছা এতিয়ালৈ বহুকেইটা এৱাৰ্ডো লৈছা তুমি কি ক'বা আচলতে এইবোৰ চব মানে ক'বলৈ গ'লে ভগৱানৰ কৃপাত চব সফল হ'ল মানে আচলতে ৰাইজৰ আৰু ঈশ্বৰৰ আশীৰ্বাদ যদি মানুহৰ জীৱনত নাথাকে তেতিয়া মানুহজনে কেতিয়াও আগুৱাই যাব নোৱাৰে ঠিক তেনেকৈ মোৰো এটা আছে মোৰ জীৱনত মা দেউতাকে আদি কৰি মানে ঈশ্বৰৰ আশীৰ্বাদো আছে যদি দেউতা লগত নাই কেতিয়া দুৱাৰ পৰা মোক আশীৰ্বাদ দি থাকে সেইটো মই অনুভৱ কৰোঁ 6 বছৰ বয়সতে তুমি পিতৃক হেৰুৱাইছা তাৰপিছত এই জাৰ্ণিটো কেনেকৈ গোটেইখিনি যদি কৈ দিয়া তুমি আমাৰ আচলতে সৰু মানে মোৰ দেউতাই আগতে গান গাইছিলে যেতিয়া মোৰ খুব 4-5 বছৰমান চলিছিল তেনেকৈ আছিলোঁ মই তেতিয়া মানে দেউতাই কি কৰে সদায় এটা গাত বহাব আৰু মোক তাৰপিছত গান গাবলৈ শিকাব প্ৰথম মানে এটা গান শিকাইছিলে মোক দেউতাই একদম সৰুতে শিকাইছিলে এটা হিন্দী গান শিকাইছিলে মোক মানে গানটো খুব মই গানটো মই নুশুনো মানে আজিকালি গানটো শুনিলে মানে তালৈ মনত পৰি যায় চ' সেইকাৰণে নুশুনো মানে গানটো মই কটন বিশ্ববিদ্যালয়ত বৰ্তমান তুমি অধ্যয়ন কৰি আছা কিমান ছেমিষ্টাৰ মই বৰ্তমান এতিয়া স্নাতক ষাণ্মাসিকৰ এগৰাকী মানে পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ হয় মই পঞ্চম বাৰ্ষিকৰ ছাত্ৰ তোমাৰ ঘৰ যিহেতু ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ পৰা ইয়ালৈ গুৱাহাটী মহানগৰলৈ কেনেকৈ আহিলা তুমি গোটেইখিনি অলপমান যদি কৈ দিয়া আচলতে প্ৰথমতে মই মানে ঘৰ মানুহক ক'লোঁ যে মই গুৱাহাটীতে থাকোঁ গুৱাহাটীত থাকি মই ভাল পাওঁ তো প্ৰথমতে ঘৰ মানে মান্তি হোৱা নাছিলে মানে কটনত পঢ়াক লৈ কিন্তু পিছত মান্তি হ'ল মানে তোমাৰ মা কি কৰে মা আপোনালোকৰ স্কুলতে মানে ভাত ৰান্ধে আমাৰ মায়ে মায়ে স্কুলত ভাত ৰান্ধে ঘৰত তোমাৰ ভাইটিও আছে তোমাৰ ভাইটি
এটা আছে সি এনে গাড়ীয়ে চাৰিয়ে কেতিয়াবা কাম চাম যায় আৰু কেনেকৈ ইয়াতে পঢ়াৰ খৰচ কেনেকৈ তোমাৰ গোটেইখিনি আমাৰ গাঁৱত এজনী বাইদেউ আছে তেখেতৰ নাম কণমাই মোহন তেখেতৰ নামটো মই ল'বই লাগিব তেখেতে মানে গোটেই খৰচটো বহন কৰি আছে মানে হোষ্টেলৰ যিখিনি লাগে সেইখিনি আমি কথা পাতিম কিন্তু তোমাৰ মুখত আৰু এটা আমি গীত শুনিব চেষ্টা কৰিম যিটো তোমাৰ ভাল লাগে ভাল লগা জুবিন গাৰ্গৰ এটা গীত নিশ্চয় মন যায় গীতটো মোৰ বেছি ভাল লাগে তোমাৰ যদি মইতো চব ভাল পাওঁ মই অথনিয়ে ক'লোঁ যে মানে জুবিন গাৰ্গৰ প্ৰায়বোৰ গীত মই ভাল পাওঁ চব ভাল পাওঁ গীত এটা যদি তুমি পৰিৱেশন কৰি দিয়া ঠিক আছে বহুত দিনৰ মই গান এটা গাওঁ কেতিয়া গানটো মই গোৱা নাই আনকালে আজি গানটো এবাৰ গাওঁ আশা মোৰ আশা এখনি সৰবনৈ মোৰ আশা সেই আশা আহিছে শুৱনি ঐ মোৰ গানৰ বহু যুগৰ সুখ দুখৰ চিনাকি লৈ মোৰ গানত আছে অনামিকা মায়া সপোনৰ সুৰৰ নুবুজা আশা মোৰ গানে দিব নতুনৰ জোনাক নতুন ভাষা নতুন দিশা ক্লান্ত বুকু জুৰিব সৃষ্টিৰে অলভতা আশা মোৰ আশা এখনি সৰবনৈ সেই আশা মোৰ আশা আহিছে বুটি লৈ মোৰ গানৰ বহু যুগৰ সুখ দুখৰ চিনাকি লৈ নিশ্চয়কৈ শিৱৰ গানত ইটোৰ পিছত যদি আমি গান আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয় গানে মুগ্ধ কৰি পেলাব কাৰণ প্ৰতিটো গানেই বহুত ধুনীয়াকৈ শিৱই গীত পৰিৱেশন কৰে আৰু শিৱ তুমি যেতিয়া মোক ফোন কৰিছিলা তুমি ফোন কৰোঁতে তুমি মোক কেনেকৈ গম পালা যে মোৰ নাম্বাৰটো তুমি কেনেকৈ গম পালা আচলতে মই নাম্বাৰটো ছেভ কৰি থৈছিলোঁ আপোনাৰ সেইকাৰণে মানে আৰু যিটো তুমি কেনেকৈ ফোন কৰা মোক এবাৰ মানে আমাৰ ছিষ্টেমটো অলপ বেলেগ ধৰণৰ এইটো আপোনালোক টপবেক ছিষ্টেমটো দেখি আছে মই গানলৈ আছিলোঁ মানে এইটো ফোনত যাব লাগিব ফোনলৈ আহিলোঁ তাৰপিছত এইটো আপোনাৰ নম্বৰটো পাই গ'লোঁ নিশ্চয়কৈ আৰু এয়া ফোন লাগিছে মোৰ তাত শিৱৰ ফোন আহিছে শিৱ তুমি বৰ্তমান কি ভাবিছা কি পৰিকল্পনা কি মোৰ জীৱনৰ পৰিকল্পনা বহুত আছে কিন্তু মানে মই বৰ্তমান গান গোৱাৰ উপৰিও অভিনয় কৰাৰ উপৰিও মানে মই সৰু সুৰাকৈ এটা স্ক্ৰিপ্টাৰ হয় ইমান ডাঙৰ নহয় তথাপিও আৰু এটা স্ক্ৰিপ্ট লিখি আছোঁ এতিয়া সেই চিনেমাখন কৰা মানে মোৰ বৈদ্য সপোন আছে মানে এটা জুবিন গাৰ্গক যিহেতু তুমি ভাল পোৱা জুবিন দাক লগ পাইছানে এবাৰমান হ'লেও তুমি 4বাৰ লগ পাইছোঁ কি ক'লে জুবিন দাৰ লগত কি কথা পাতিছিলা ঠিক কথা পতা নাই ভাত খাবলৈ গৈছিলোঁ তেওঁলোকৰ ঘৰত মানে তেওঁ মাতিছিল যেতিয়া কাঞ্চনজংঘা শ্বুটিং হৈছিলে আছাম টক শ্ব'ত যেতিয়া আমি কৰিছোঁ মানে গান মানে চবেই তেনেকৈ গাইছোঁ বচা বচি নাই আৰু যেতিয়া আমি জুবিন দাৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মানে আমি চবেই আণ্ডাৰষ্টিক খেলিছিলোঁ তাৰপিছত জুবিন দা আছিলে সেনেকৈ আৰু মানে কথাটো তাত আমি যেতিয়া তাত গ'লোঁ আমাক ভাত চাত খাব দিলে খালোঁ আমি তাৰপিছতে মানে বহুত কথা বতৰা পাতিলোঁ তুমি এবাৰ বেষ্ট জুবিন গাৰ্গৰ এৱাৰ্ড এটাও পাইছিলা ন হয় এইটো আপোনাৰ 2018 চনত পাইছোঁ 2018 চনত হয় বৰ্তমানলৈ তুমি কিমানটা ট্ৰফি পাবলৈ সক্ষম হৈছা ট্ৰফিৰ বৰ্তমান হিচাপ নাই কিন্তু আছে বহুত পৰিৱেশন কৰিছা আৰু এটা যদি তুমি গীত পৰিৱেশন কৰা ঠিক নিশ্চয় চেষ্টা ভাল লগা গীত ৰাভাংগীতটা গাওঁ বহুত দিনৰ মূৰত মই একচুৱেলি প্ৰায়খিনি গানেই গাওঁ বাৰু জুবিন গাৰ্গৰ গান গাওঁ ৰাভাংগীতো গাওঁ
আচলতে বিষ্ণু ৰাভাৰ সংগীত বা জ্যোতিপ্ৰসাদৰ সংগীত এই সংগীতবিলাক আমি ৰাখিব লাগে আমাৰ লগত কাৰণ এইবিলাক আমাৰ সম্পদ আৰু শিল্পী হিচাপে আমি এই বস্তুটো চোৱাটো আমাৰ দৰকাৰ তই গানটো গাওঁ জয়ানাই জয়ানাই অসমীয়াই চেনেহৰ জি সতী জয় মতি নাই জয়ানাই 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 জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল মলয়াই তোলে হিয়া ভগা সুৰ করুণ বিননিরুণ জয়ানাই জয়ানাই অসমীয়াই চেনেহৰ জি সতী জয় মতি নাই জয়ানাই 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 নিশ্চয়কৈ আৰু ND24 দৰ্শকসকলক আমি চিনাকি কৰাই দিবলৈ চেষ্টা কৰিলোঁ এয়া হৈছে শিৱ কৰ্মকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি ক'ব লাগিব শিৱ কৰ্মকাৰৰ এটা কণ্ঠ এই কণ্ঠটোৰ বাবেই তেখেতে বহুজন ব্যক্তিৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে আৰু তেখেতৰ যি এই গানৰ যাত্ৰা এই যাত্ৰা যাতে আগুৱাই যাওক ভাল এজন কণ্ঠশিল্পী হোৱাৰ আশা কৰিছোঁ আমি সকলো অসমবাসী ৰাইজে আশা কৰিছে আৰু চেষ্টা কৰিম আমি বিগত সময়ছোৱাতো বিভিন্নজন ব্যক্তিৰ লগত চিনাকি কৰাই দিবলৈ চেষ্টা কৰি যাম আপোনালোকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ